মই আজি আহি উপস্থিত হৈছোহি আমাৰ ইম্ফলৰ ইস্কন মন্দিৰত কাৰণ আমি যেহেতুকে এটা উদ্দেশ্য লৈ আহিছো সেই উদ্দেশ্যটো বৰ্তমান শেষ হৈছে শেষ হোৱাৰ পিছত আমি অকমান ফুৰিম আপোনালোকক দেখুৱাম ইম্ফলত কি আছে মই আগতে কৈছিলো আৰু সেয়েহে মই মহাপ্ৰভু স্থানত আহি উপস্থিত হৈছোহি এয়া ইম্ফলৰ ইস্কন মন্দিৰ আহক আমি ভিতৰলৈ সোমাই যাওঁ ইস্কনৰ সম্পূৰ্ণ সুন্দৰ এক পৰিৱেশ মই আপোনালোকক দেখুৱাম আহক আহক আমি এতিয়া ইস্কনৰ ভিতৰলৈ প্ৰৱেশ কৰো আহক মহাপ্ৰভুৰ যি সুন্দৰ এক গোটেই ভাৰতবৰ্ষত ইস্কন জিলিকি আছে সেয়েহে আমি এতিয়া মানে ইম্ফলৰ ইস্কন মন্দিৰত প্ৰৱেশ কৰিছো ভাল লাগিছে ইয়াত আহি সঁচাকে শান্তি লাগিছে ইস্কন শান্তিৰ প্ৰতীক আৰু ইয়াত আহি ইমানেই ভাল লাগিছে ওলাই যাব মন যোৱা নাই আৰু আমাৰ আহা অলপ পলম হৈছে অলপ দূৰ আমাৰ মোৰ ভণ্টিৰ ঘৰৰ পৰা বা বৰ্তাৰ ঘৰৰ পৰা অলপ দূৰ হয় ইস্কন সেয়েহে আমি আহি পাওঁতে অলপ দেৰি হ'ল মেইন মন্দিৰ এভাগ খোলা আছিলে আৰু এভাগ মানে এতিয়া ভোগৰ সময় হৈছে যিহেতু সেয়েহে এতিয়া মন্দিৰৰ যি মানে মূল মানে মন্দিৰৰ ভাগৰ দুৱাৰ জপাই দিয়া হৈছে সেয়ে আমি বহুত বেছি সময় ইয়াত থাকিব নোৱাৰিম কাৰণ আমি বেলেগতো যাব লাগিব
বেলেগ জেগাবোৰো আপোনালোকক দেখুৱাব লাগিব, নিজেও চাব লাগিব। সেয়েহে এতিয়া মই ইয়াৰ পৰা ওলাই যাব লাগিব। কিন্তু ইয়াৰ যি পৰিৱেশ, মই আগতো আহিছোঁ, মেইন মন্দিৰ ভাগৰ দৰ্শনো কৰিছোঁ। আজিও যিহেতুকে আহিলোঁ, আহি পেলাই যদিও গৌৰনীতাৰ যি হেৰি থাকে, ৰাধা কৃষ্ণৰ যি মন্দিৰৰ মেইন থাকে, সেয়া যদিও হেৰি হৈ গৈছে, দৰ্জা জপাই দিছে তেখেতসকলে, কিন্তু মেইন জগন্নাথৰ আমি দৰ্শন পালোঁ। আৰু এই ইস্কন মানেইতো জগন্নাথ, মহাপ্ৰভু জগন্নাথৰ যি দৰ্শন, সেই দৰ্শনেই মোৰ হ'ল। আৰু লগতে ভক্তি বেদান্তৰ কথাটো আৰু কৈ লাভ নাই, তেখেতৰে সৃষ্টি ইস্কন। সেয়েহে তেখেতকো দৰ্শন পালোঁ, তেখেতৰো দৰ্শন হ'ল। সেয়ে এতিয়া আমি ইয়াৰ পৰা ওলাই দিব লাগিব ইস্কনৰ পৰা। আৰু মই ইস্কনৰ পৰিৱেশ মোৰ এই ভিডিঅ'ৰ জৰিয়তে সাঁচি থলোঁ, আপোনালোকলৈ শ্বেয়াৰ কৰিম। আৰু লগতে এই গোটেই পৰিৱেশখন আপোনালোকক দেখুৱাবলৈ মই যথেষ্ট চেষ্টা কৰিছোঁ। আৰু অতিৰিক্ত ৰ'দ আৰু গৰম, আমাৰ ইয়াৰ ৱেডাৰটো আমাৰ অসমৰ লগত কোনো ব্যতিক্ৰম নহয়, একেই ৱেডাৰ। সেয়েহে বেছি এটা বেয়া লগা নাই, আহি পেলাই ভালেই লাগিছে। অকণমান অলপ অলপ ঠাণ্ডাও আছে, অলপ অলপ গৰম, আৰু সুন্দৰ এটা পৰিৱেশ। আহক আমি আৰু কি চাব পাৰোঁ আৰু কি দেখুৱাব পাৰোঁ তাকে চেষ্টা কৰি গৈ থাকোঁ। আজি যিহেতুকে আমি ইস্কন আহিছিলোঁ, ইস্কন আহিলে নহ'ব, আহিলে প্ৰসাদৰ ব্যৱস্থা ইয়াত থাকে, প্ৰতিদিনেই থাকে। কিন্তু দেওবাৰে বিশেষভাৱে প্ৰসাদৰ ভোগৰ আয়োজন কৰা হয় ইয়াত। সকলোৱে একদম পৰিপূৰ্ণ ভোগ গ্ৰহণ কৰে ইয়াত, শান্তিপূৰ্ণভাৱে খুব সুন্দৰকৈ পৰিপূৰ্ণ ভোগ গ্ৰহণ কৰে। আৰু মই তেখেতসকলৰ যিজন ভোগত আছে, তেখেতৰ লগত মই আপোনালোকৰ লগত চিনাকি কৰি দিম। তেখেতৰ কাষলৈ গৈছিলোঁ মই প্ৰভুৰ অকণমান হ'লেও প্ৰসাদ পাম বুলি। আৰু সঁচাকৈ যেতিয়া মই সঁচাকৈ মা অন্নপূৰ্ণা যি বিৰাজমান হৈ থাকে ভোগ গৃহত, আজি সেয়াৰে প্ৰমাণ। প্ৰভু জগন্নাথ আমাক প্ৰসাদৰ ব্যৱস্থা কৰি দিছে। মই গৈছিলোঁ আৰু তেখেতসকলৰ লগত কথা পাতিছিলোঁ। তেতিয়া তেখেতসকলে কৈছিলে, য'ত কিঞ্চিত প্ৰসাদ আছে আমি এনেকৈ দিব নোৱাৰোঁ, আমি পৰিপূৰ্ণকৈ সকলোকে খুৱাওঁ। কিন্তু য'ত কিঞ্চিত, মই কৈছোঁ যে কিঞ্চিত পাব লাগে, বঞ্চিত হ'ব নালাগে। আৰু সেয়েহে আমি আজি কিঞ্চিত হ'লেও প্ৰসাদ পাইছোঁ। কিঞ্চিত নহয়, বহুতখিনি প্ৰসাদ আছে আমাৰ কাৰণে, একদম সম্পূৰ্ণ প্ৰসাদ সুন্দৰকৈ হৈ যাব। আৰু এটা কথা যে দেওবাৰে যিটো ভোগ হয়, সেই ভোগ বহুত ডাঙৰকৈ আয়োজন কৰা হয়। কিন্তু আজি যিহেতুকে একাদশী, সেয়েহে একাদশীত গোটেই সিদ্ধ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। ইয়াত চাগু আছে, লগতে তিয়ঁহ, বাদাম এনেকৈ দি পেলাই এটা বইল, আলু দি পেলাই এটা বইল কৰিছে, লগত আলুৰ এটা চিপছ ৰাখিছে। এনেকৈ মানে সুন্দৰকৈ এটা ভোগ, বইল আলুৰ এটা চাটনিও বনাই দিছে। সুন্দৰকৈ চাওক, এয়া প্ৰসাদ। ইয়াতকৈ সাংঘাতিক ধুনীয়াকৈ চানডে প্ৰসাদ হয়, প্ৰভুৰ প্ৰসাদ হয়। কিন্তু এয়া আজি আমাৰ ভাগত জুতিছে। আৰু সেয়েহে ভগৱান জগন্নাথ মহাপ্ৰভুক, মা অন্নপূৰ্ণাক অশেষ ধন্যবাদ। আমাক যাতে এনেকৈ প্ৰতি মুহূৰ্তত, প্ৰতিদিনত আমি য'তেই নাযাওঁ কিয়, আমি যাতে এনেকৈ ভগৱানৰ প্ৰসাদ আৰু যেনেধৰণৰে খাদ্য হওক, আমি যাতে সকলোৱে সকলো সময়তে পাই যাওঁ। আৰু এয়াই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা। আৰু মই তেখেতৰ লগত অকণ চিনাকি কৰি দিম, বা তেখেতৰ লগত দুআষাৰ কথা পাতিম। তেখেত এতিয়া যিহেতুকে তেখেতক এতিয়া ভোগ গ্ৰহণ কৰাৰ সময় হৈছে, তেখেতে ভোগ গ্ৰহণ কৰি আছে। তেখেতৰ ভোগ গ্ৰহণ কৰা হ'লে মই তেখেতৰ লগতো দুআষাৰ কথা পাতিম। আজি মই এটা বস্তু প্ৰমাণ পালোঁ। মোক এজন হনুমানজীৰ মানে এজন পুৰোহিতে, হনুমানৰ পূজা কৰা এজন পুৰোহিত আমাৰ ঘৰলৈ আহিছিলে। তেতিয়া মই তেখেতক সুধিছিলোঁ যে মোৰ শৰীৰত কি লক্ষণ আপুনি দেখা পালে, কেনেকুৱা এটা কি দেখা পালে। তেতিয়া তেখেতে কৈছিলে, আপুনি মঙলবাৰে মূৰ নুধুব, শ্বেম্পু নকৰিব, মঙলবাৰে খুব ধুনীয়াকৈ মানিব, নিৰামিষ খাব। আৰু সেইটো মই সঁচাকৈ মানো। আৰু কৈছিলে যে আপোনাৰ অন্নপূৰ্ণাৰ ভৰ আছে, সেয়েহে আপোনাৰ গৃহৰ পৰা কেতিয়াও কোনো নেখোৱাকৈ নাযায়, আৰু আপুনিও ক'তো নেখোৱাকৈ নাহে। আৰু সেয়ে আজি মই প্ৰথম প্ৰমাণ পালোঁ। আজি কিন্তু কোনোমতেই এই ইস্কনত, ইম্ফলৰ ইস্কনত ভোগৰ কোনো আয়োজন নাথাকে, কোনেও ভোগ নাপায়। আৰু যিহেতুকে তেওঁলোকে পৰিপূৰ্ণ ভোগ খুৱায়, সেইকাৰণে একেবাৰে নুসুধেই। আৰু মানে মই তথাপিতো ভোগৰ গৃহত গৈ পেলাই সুধিছিলোঁ, আৰু তেখেতসকলে মোক দিছিলে। আমি চব 1, 2, 3, 4, 5জন মানুহে কিন্তু সুন্দৰকৈ ভোগ গ্ৰহণ কৰিছোঁ। মা অন্নপূৰ্ণাক অশেষ ধন্যবাদ। আৰু এইফালে আহিছে হৰে কৃষ্ণ ভাই। মই যিহেতুকে ইস্কনত অহাৰ পিছত গোটেই পৰিৱেশখিনি পৰিৱেশখিনি দেখুৱাৰ পিছত মই ভোগগৃহলৈ গৈছিলোঁ। আৰু তেখেতৰ লগত কথা বতৰা পাতি থাকোঁতে তেখেতে মোক কৈছিলে যে মই পৰিপূৰ্ণ ভোগ খুৱাব নোৱাৰিলে মই কেতিয়াও আধৰুৱা ভোগ নিদিওঁ। কিন্তু মই তেখেতক কৈছিলোঁ যে ভগৱানৰ প্ৰসাদ
কিঞ্চিত বঞ্চিত কৰিব নালাগে, কিঞ্চিত হ'লেও আমি পালে ভাল পাম। তেখেতে তেতিয়া সম্পূৰ্ণ সুন্দৰকৈ যোগাৰ কৰি ইমানখিনিমান প্ৰসাদ আমাক আপোনালোকক দেখুৱাম, মই ভিডিঅ'তে আছেই। আৰু তেখেতৰ লগত যদি অলপ সময় কথা পাতি নাযাওঁ মোৰ বেয়া লাগিব, সেইকাৰণে মই তেখেতৰ লগত অসমীয়াত কথা পাতিব নোৱাৰিম, কাৰণ তেখেত সম্পূৰ্ণ মণিপুৰী এজন আমাৰ ভক্ত, মানে তেখেত পূজা আপুনি ভোগৰ গৃহত থাকে ন, ভোগৰ গৃহত থাকে আৰু তেখেতে অসমীয়া ক'ব নোৱাৰে, সেইকাৰণে মই বেংগলীত কথা পাতিব লাগিব তেখেতৰ লগত। আৰু মই মণিপুৰী ভাষা নাজানো, সেইকাৰণে মই তেখেতৰ লগত বেংগলীত কথা পাতিম। আপনার এখানে আমাদের এখানে ইম্ফলের ইস্কন থাকা কত বছর হয়েছে দাদা? আমি এখানে 25 বছর হয়েছে। 25 বছর আপনি এখানে ইস্কনে আছেন। এমনি আপনাদের অরিজিনাল বাড়ি? অরিজিনাল বাড়ি এখানে আমার। ইম্ফলে? আমি এখানে জন্মস্থান এখানে। জন্মস্থান এখানে। আপনি এত সুন্দর করে বাংলা কি করে বলেন? এটা আমার ভগবান মহাপ্রভুর কৃপা। আচ্ছা আচ্ছা, মহাপ্রভুর কৃপা, ঠিক আছে। আৰু মানে তেখেতৰ লগত আৰু অকণ কথা পাতো। এখানে ইস্কনে মানে কেমন কত ভক্তর সমাগম হয়? এখানে 200-300 জন মতো আছে এখানে। আচ্ছা, সানডে মানে বেশি ভিড় হয় না? সানডে তো ভিড় হয় বেশি, 400 জন 500 জন হয়। 400-500 মানুহৰ সমাগম হয় সানডে, কারণ যেহেতু সকলো ব্যস্ত। আগে তো এত ছিল না, কারণ এখানে অনেক করে স্থিতি খারাপ ছিল না। আচ্ছা আচ্ছা আচ্ছা, মামলা ছিল। হ্যাঁ, মই এইবিলাকতো আমি সকলোৱে গম পাওঁ, গোটেই ভাৰতবৰ্ষ গোটেই পৃথিৱীয়ে গম পায়। যোৱা বছৰৰ পৰা মণিপুৰৰ কণ্ডিশ্যন ইমানেই বেয়া যি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। আৰু এতিয়া বৰ্তমান সময়ত অকণমানকৈ লাহে লাহে পৰিস্থিতি আগৰ নিচিনা হৈ গৈ আছে, সুন্দৰ হৈ আছে। আৰু সেয়েহে ভক্তৰ সমাগমটো অলপ কমি গৈছিলে, কিন্তু এতিয়া ভক্তৰ সমাগম সেই আগৰ নিচিনাকৈ আকৌ হৈ আহি আছে। কিন্তু তেখেতসকলে প্ৰতিদিনৰ কাৰণে ব্যৱস্থা ৰখা নাই, চানডে এটা ভাল ব্যৱস্থা ৰাখিছে। আৰু ইয়াত সকলো পুৰুষ নাৰী সকলো ব্যস্ত, ইয়াত কাৰো কথা পাতিবলৈকো সময় নাই, কাৰণ ইয়াত বহুত লাক্সাৰী বাজেটত চলিবলগীয়া হয়, সেয়েহে সকলো ব্যস্ত হৈ থাকিবলগীয়া হয়। আৰু সেইকাৰণে চানডেটো একদম স্পেচিয়েল লয় আৰু সুন্দৰকৈ ভোগ হয়। ইয়াত 400-500 মানুহৰ ভোগ হয় আৰু ভোগ গ্ৰহণ কৰে সকলোৱে। আৰু এখানে কোন কোন সময়তে কি ইস্কনে কি ফেস্টিভ্যাল করা হয়? এখানে প্রথমে আমরা গৌরী পূর্ণিমা হয়, দোল পূর্ণিমা উৎসব হয়, জন্মাষ্টমী আছে, জন্মাষ্টমী হয়, ভক্তি বেদান্তর জন্মাষ্টমী হয়, নিশ্চয়ই জগন্নাথের রথযাত্রা হয়, রথযাত্রা হয়, রাইট। আর ইস্কনে যত আমরা ফেস্টিভ্যাল হয় এখানে সব সময় আমরা ইস্কনে যত প্রোগ্রাম হয় এটা সব জায়গাতে যেরকম চলে, এখানে ভারতবর্ষ সব জায়গাতে যে করে চলে সেই করে এখানেও চলে। এটা কোনো ব্যতিক্রম আলাদা নাই। আচ্ছা আচ্ছা, স্কুলে যেরকম অল ওয়ার্ল্ডে চলে প্রোগ্রাম, এখানে আলাদা না। ঠিকই আছে দাদা, আপনাকে ধন্যবাদ। আপনি ভালো থাকেন, সুস্থ থাকেন, আপনি সুস্বাস্থ্যের অধিকারী হয়ে থাকেন, দীর্ঘায়ু হয়ে থাকেন। ঠাকুরের কাছে এটাকে প্রার্থনা করি, প্রভু জগন্নাথের ছেলে হ্যাঁ হ্যাঁ, নিশ্চয়ই কিছু করা যায় না, আমাদের চলাও মুশকিল, ঠিক না? ভগবানের যদি আমাকে কৃপা করে ভক্ত সেবা করার জন্য সুযোগ পাইলে আমি করব। আর কৃষ্ণ যদি আমাকে কৃপা না করলে, গুরু আমাকে কৃপা না করলে আমি সবাইকে আমি সেবা দিতে পারবো না। কৃষ্ণ আমাকে খুব ভালো পায়, কৃষ্ণ আমাকে খুব ভালোবাসে। আর কৃষ্ণ যদি কৃপা হয় সবাইকে আমি প্রসাদ দিতে পারবো, আর প্রভাতের অল ওয়ার্ল্ডে প্রচার করতে পারবো। বাহ, সুন্দর কথা তেখেতে কৈছে যে মহাপ্ৰভু শ্ৰীকৃষ্ণৰ যদি তেখেতৰ প্ৰতি কৃপা নাথাকে তেতিয়াহ'লে তেখেতৰ প্ৰতিয়ে নহয় গোটেই আমাৰ সকলোৰে প্ৰতি যদি কৃপা নাথাকে আমি একোৱে কৰিব নোৱাৰিম। আৰু লগতে ভক্তি বেদান্তৰ আশীৰ্বাদ তেখেতসকলৰ লগত সদায় থাকিব লাগিব, তেতিয়া ইস্কনখন সদায় জিলিকি থাকিব। আমি গোটেই পৃথিৱীত ইস্কন সদায় জিলিকি থাকক বুলি কামনা কৰিছোঁ। এইখিনিতে মই ইস্কনৰ যি আমাৰ পৰিৱেশ, সেই পৰিৱেশৰ পৰা মই ওলাই যাব লাগিব। আৰু যিহেতুকে আমি আৰু বেলেগ জেগাত যাব লাগিব, সেয়েহে সকলোলৈকে আকৌ এবাৰ কৈছোঁ আমি আকৌ বেলেগলৈ যাত্ৰা কৰোঁ, আহক। ধন্যবাদ দাদা, हरे कृष्ण। वहाँ पे भी गए थे, अच्छा लगा। यूट्यूब पे आपको ये सब्सक्राइब करो, आपको मिल जाएगा। प्रभु जी को बताइए। हम पहले भी आए थे इस्कॉन यहाँ पे, असम से आए हैं हम लोग। तो अभी 7-8 दिन हो गए आए हैं, और हमारा ताई जी गुजरे थे, अभी उनका काज कर्म सब खत्म हो गया।
उसके बाद हम लोग यहाँ पे सोचा कि इस्कॉन के भी दर्शन हो जाए। अब यहाँ पे आए हैं, आपसे भी मिले, अच्छा लगा। ठीक है, दर्शन भी हो गया, भोग भी हो गया, भोग भी खा लिया। भोग भी हो गया। हरे कृष्णा। আমি এতিয়া ইস্কনৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ, সেয়েহে আমি এতিয়া ইস্কনক সেৱাভাগ জনাই পেলাই আমি সকলোৱে ইয়াৰ পৰা হৰে কৃষ্ণ বুলি কৈ আমি প্ৰভু সদায় আমাৰ ওপৰত কৃপা কৰি থাকক, তাকে আমি এতিয়া ওলাইছোঁ। আমি ইস্কনৰ পৰা বিদায় লৈছোঁ। হৰে কৃষ্ণ। মই অকণমান তামোল খাইছোঁ দেই, কিন্তু কথা হ'ল মই আৰু এটা বস্তু নেদেখাকৈ যাব নোৱাৰোঁ। আমাৰ সকলোতে যেনেকৈ ৰথ যাত্ৰা হয়, ইয়াতো ৰথ যাত্ৰা হয়। আৰু এই ৰথ চব সুন্দৰকৈ তেখেতসকলে সংৰক্ষণ কৰি ৰাখিছে। এই ৰথ ভাগ ইমানেই সুন্দৰকৈ সজোৱা হয়, মানে একে চাবলগীয়া হয়। আৰু এই ৰথ ভাগ ইয়াত সুন্দৰকৈ ৰখা হৈছে, ধুনীয়াকৈ চালি দি পেলাই যাতে ইয়াত অকণমানো নষ্ট নহয়। ৰথ এনেকৈ ৰখা হৈছে। আৰু যেতিয়া কাৰেণ্টৰ প্ৰব্লেম হয় ইয়াত, তেতিয়া এই ইস্কন সুন্দৰকৈ জিলিকি থাকিব লাগিব। সেয়েহে তেখেতসকলে ছ'লাৰ ছিষ্টেমটো ৰাখিছে, যাতে কেতিয়াবা কাৰেণ্টৰ প্ৰব্লেম হ'লে সোলাৰে গোটেইখিনি হেণ্ডেল কৰে। সেইকাৰণে আমাক অকণমান সোলাৰটো কাষৰ পৰা দেখুৱাই দিব লাগে। সুন্দৰকৈ সোলাৰটো তাত জিলিকি আছে। এই সোলাৰটো এনেকৈ তেওঁলোকে ধুনীয়াকৈ চাৰ্জ কৰি ৰাখে, এয়া প্ৰকৃতিৰ পৰা হোৱা চাৰ্জ, এয়া চাৰ্জ কৰি ৰাখে। আৰু তেখেতসকলে যেতিয়া কাৰেণ্টৰ অভাৱ হয়, তেতিয়া এই সোলাৰ দি পেলাই গোটেই ইস্কন মন্দিৰ জিলিকাই ৰাখে। মই সেইকাৰণে দেখুৱাব বিচাৰিছিলোঁ, দেখুৱালোঁ।